এছ'চিয়েশ্যন ফৰ্ম হৈছে, এষ্টাব্লিছ হৈছে। মোৰ নাম ডেভিড গগৈ, ফাউণ্ডিং ডাইৰেক্টৰ অফ ইলেক্ট্ৰবিজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। আমি অল ইণ্ডিয়া ইলেক্ট্ৰিচিয়ান এছ'চিয়েশ্যনৰ লগত কলেব কৰি পেলাই আমি প্ৰজেক্ট এটা ষ্টাৰ্ট কৰি আছোঁ, য'ত চব ইলেক্ট্ৰিচিয়ানৰ বেনিফিট হ'ব। যোনে যোনে কাম পোৱা নাই তাহাঁতে কাম পাব। নতুন নতুন ITI ষ্টুডেণ্ট যোনে ইলেক্ট্ৰিকেল ট্ৰেডত পঢ়ি আহিছে এজ এ ইলেক্ট্ৰিচিয়ান, তাহাঁতে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ চান্সেছ পাব আমাৰ কোম্পানীত বাই কলেবৰেটিং উইথ অল ইণ্ডিয়া ইলেক্ট্ৰিচিয়ান এছ'চিয়েশ্যন। তাৰপিছত যাৰ লাইচেঞ্চ নাই, আমি সেই লাইচেঞ্চ দিবৰ কাৰণে চেষ্টা কৰিম। চবকে লাইচেঞ্চ দি আছোঁ। এৰাউণ্ড 1000+ আমাৰ মেম্বাৰ আছে অল ইণ্ডিয়া ইলেক্ট্ৰিচিয়ান এছ'চিয়েশ্যন, য'ত যাৰ লাইচেঞ্চ নাই আমি লাইচেঞ্চ ইছ্যু কৰি আছোঁ। ৱায়াৰমেনে হওক, LT বিল্ডিং ৱায়াৰিঙে হওক, যিকোনো লাইচেঞ্চ উইল প্ৰভাইড দেম, সেইখিনি সহায় কৰি আছোঁ আৰু। হয়, এতিয়া এজ এ অল ইণ্ডিয়া ইলেক্ট্ৰিচিয়ান এছ'চিয়েশ্যন মই ক'ব বিচাৰোঁ যে আমি চবেই এটা গোট হৈয়ে কাম কৰিব লাগিব। প্ৰথমতে যিকোনো কাম আমি এজ এ গ্ৰুপ হৈ কাম কৰিব লাগিব। যেনেকৈ প্ৰেচিডেণ্ট ছাৰে ক'লে যে বাহিৰৰ পৰা মানুহ আহে, আমাৰ লোকেলকেইটাই কাম কৰিব নাপায়, সেইটো বাৰু ঠিকে আছে। কিন্তু আমি লাহে লাহে অল ইণ্ডিয়া ইলেক্ট্ৰিচিয়ান এছ'চিয়েশ্যন লাহে লাহে ৱাইড নেশ্যনত আমি এক্সপেণ্ড কৰি যাম সেই প্ৰচেছটো, যাতে আমি ডাঙৰ ডাঙৰ প্ৰজেক্ট Tier 1 চিটিজ, Tier 2 চিটিজতো যাতে আমি সেইখিনি প্লেটফৰ্মতো আমি যাতে আগবাঢ়ি যাব পাৰোঁ। হয়, তেখেতকো ট্ৰেইনিং দিয়া হ'ব। আমি ষ্টাৰ্টআপ স্কিল ইণ্ডিয়াৰ পৰা আমি এটা তাহাঁতৰ লগত কলেব কৰি পেলাই আমি প্ৰগ্ৰেম এটা ৰখা হ'ব 6 months 3 monthsৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে। তাত আমাৰ ছেফটি প্ৰট'কলবিলাক ফ'ল' কৰা হ'ব, কেনেকৈ ছেফটি প্ৰট'কল ফ'ল' কৰিব লাগে ইলেক্ট্ৰিচিয়ানহঁতৰ কাৰণে। ছেফটি গাৰ্ডছবিলাক দিয়া হ'ব কোম্পানী অৰ আপোনাৰ অল ইণ্ডিয়া ইলেক্ট্ৰিচিয়ান এছ'চিয়েশ্যনৰ পৰা। সেই গোটেইখিনি যিমান ছেফটি প্ৰট'কলছ আছে সেইখিনি আমাৰ ফালৰ পৰা দিয়া হ'ব। হয়, এজ এ ইলেক্ট্ৰিচিয়ান য'ত ইয়াত যদি শিকিব হয় 6 monthsৰ কৰ্চৰ কাৰণে, সেইটো বৰ্তমান আমি ইমপ্লিমেণ্ট কৰা নাই। চ' উইদিন 3 monthsত আমি সেইখিনি আনিম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান আমি এনেকৈ গোট খাই চলি থাকিম আৰু ফিউচাৰত আমাৰ মেমৰেণ্ডামো আছে যে আমি কি ইন ফিউচাৰত কাম কৰিম। যেনেকৈ প্ৰভিডেণ্ট ফাণ্ড হৈ গ'ল, পেঞ্চন, আমি যেনেকৈ ইউনিয়ন লেবাৰহঁতে পেঞ্চন দি আছে, পেঞ্চনৰ স্কিম যোনবিলাক আনিছে, চ' আমি সেইখিনিও আমাৰ সংগঠন আৰু কোম্পানীৰ থ্ৰুদি আমি এপ্লাই কৰিম, যাতে চব ইলেক্ট্ৰিচিয়ানৰ যাতে এটা বেনিফিট হওক আৰু। হয়, সেইখিনি বেনিফিট একচুৱেলি অকল আমাৰ বেনিফিট বুলি নহয়। একচুৱেলি APDSLৰ আমাৰ একচুৱেলি এটা ডিজিটেল প্লেটফৰ্ম লঞ্চ কৰা হ'ব উইদিন দিছ মান্থ। সেই তাত আপোনাৰ ইউজাৰবিলাকে ডাইৰেক্ট অনলাইনত ইলেক্ট্ৰিচিয়ান হায়াৰ কৰিব পাৰিব। এজ এ আপোনাৰ শ্বপিং এপ আছে ন, তেনেকুৱা ছেম কনচেপ্ট অনলাইনত ইউজাৰে ইলেক্ট্ৰিচিয়ান হায়াৰ কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ান আহি পেলাই ইউজাৰৰ তাত কাম কৰিব, তাৰপিছত পে'মেণ্টটো একচেপ্ট কৰি পেলাই তাতে দিয়া যাব। সেইখিনি ইউজাৰৰ কাৰণে যাতে এটা ইজি কনচেপ্ট হয়, বাৰে বাৰে যে APDSLক কল কৰিব নালাগে, যাতে সেই তেনেকুৱা আমি ইজি যোনটো ভাল হয়, সুবিধা হয় ইউজাৰহঁতৰ কাৰণে। চ' সেইখিনি আমি আগবঢ়াই লৈ গৈ আছোঁ। চাওক, APDSLৰ মেম্বাৰো আমাৰ কিছুমান আমাৰ তাতো যোগদান দি আছে, তাহাঁতে সহায় কৰি আছে। কেনেকৈ আমি সেই মিলি পেলাই কথা পাতিম আৰু। যেনেকৈ আমাৰ আজি চিফ গেষ্ট একচুৱেলি APDSLৰ যদি এনেকুৱা যদি প্ৰয়োজন আহে, তেতিয়াহ'লে আমাৰ APDSLৰ মিটাৰ বক্সটো আছে। আজিকালি চব স্মাৰ্ট হৈ গৈছে। ইয়াৰ মিটাৰৰ আগৰবিলাক চব APDSLৰ, মিটাৰৰ পাছত আপুনি যি কৰিব পাৰে। আপুনি এইকেইটা ছাৰ্ভিচ প্ৰভাইড কৰিব, এইটো মিটাৰৰ পাছত। ইয়াৰ আগৰখিনি APDSL আহিখিনি চাব লাগিব যে খুটাত কিবা এটা হৈ গ'ল, খুটাৰ লাইন কাটা কামটোতো হেণ্ডো কৰিব নোৱাৰে না, APDSL লাগিব। এতিয়া মিটাৰে কিবা এটা হৈ গ'ল, মিটাৰে চিল মাৰা আছে, এইটো যদি ভাঙি দিলে সিহঁতে কেছ কৰিব না কনজিউমাৰ ওপৰত। চ' মিটাৰৰ আগৰখিনি APDSLে চাব, মিটাৰৰ পাছতখিনি হেণ্ডো। APDSLে ইমানলৈকে চায়, মিটাৰলৈকে চায়, মিটাৰ পাছতে তেওঁক ছাৰ্ভিচটো প্ৰভাইড কৰিব। ঠিক আছে।